জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনাম অ মন বহাগী অ মন বহাগী নোৱাৰো মই ল'ৰা তুমি হেৰুৱাব মোৰ ল'ৰা মা নাকান্দিবচোন মোৰ ল'ৰা আমি আছো নহয় মই যাব লাগিব মা মোক অশান্তি নিদিবা প্লিজ অশান্তি দিব নালাগে তোক হা ইমানখিনি হোৱাৰ পিছতো তোৰ কথা যে মই শুনি আছো সেইটোৱে তোৰ ভাগ্য কি ব্যৱস্থা কৰিব নোৱাৰি আছে কিবা এটা তাৰ কথা বাদ দে তই এইটো কি ৰূপ লৈছ হা কি ৰূপ হৈছেনো আইনা চোৱাই নাই নহয় দিনে ৰাতি এনেকে মদ খাই কি কৰিব বিচাৰিছ তই পৰীক ঘূৰাই পাবলৈ বিচাৰিছো তাই মোক ভাল পায়তো মোৰ এইটো অৱস্থাৰ কথা শুনি শুনি তাই ঘূৰি আহিবলৈ বাধ্য হ'ব চাবি যদি ওলোটাটো হয় কি ওলোটা বেছি আঁতৰহে হয় যদি কিশোৰ তই সোণ এৰি তামত ধৰিলি বন্ধু সোণ চিনি নাপালি বন্ধু কোন খুন কোন খুন বহাগী বহাগী চব কি কৈ পেলালে তাই মোৰ সৰি দেউতা বেছিকৈ ভাবি নাথাকিবা নাভাবো দে যা ৰেষ্ট লগে তুমি ৰুমলৈ যোৱা মোৰ ভট্টদাৰ লগত অলপ কথা আছে ভট্ট কোন ভট্ট আমাৰ কিশোৰৰ লগৰ ভট্ট তেওঁ আছিল হস্পিটেলত ইয়াৰ লগত তেওঁৰ লগত তোৰ কি কথা আছে বহুত কথা আছে কেছটো ভালদৰে কৰিব লাগিব মালিকৰ এগেইনষ্টত ই আমাৰ ভৰিত পৰিবলৈ বাধ্য হ'ব লাগিব কিন্তু ভট্ট আপুনি চিন্তা নকৰিব খুৰা মই আছো নহয় মা দেউতাক লৈ ভিতৰলৈ যোৱা তই অলপ ৰেষ্ট ল'ব লাগিছিল 5 মিনিটহে পাৰিম যোৱা ঠিক আছে তোমালোকে কথা পাতা ইফালে হওক তুমি ইমান ডাঙৰ ৰিক্স এটা কিয় লৈছিলা সঁচাকৈ কিবা এটা হৈ যোৱাহেঁতেন ভট্টদা আপুনি এনেই চিন্তা কৰি আছে জোকটো মই ভালদৰে জানো কিমানখিনি খাব লাগে এতিয়া কওক নেক্সট প্লেন কি
তই সোণেৰিক তামত ধৰিলি বন্ধু সোণ চিনি নাপালি কি ভাবি আছে? হেৰা পইচা অলপ মেনেজ কৰিব পৰা হ'লে ভাল আছিল বুজিছা কিহৰ বাবে? ৰাণুক দিবলৈ কি? নহ'লেও 2 লাখ মান মিলাব পাৰিলেও ভাল আছিল অলপ ৰাণু বিয়নী আপুনি কথা এটা আছিলে বহাচোন কোৱাচোন কথাটো জৰুৰী আচলতে মই টকা বিচাৰিয়ে যাবলৈ ওলাইছিলোঁ 5 লাখ নহ'লেও 2 লাখলৈকে চেষ্টা এটা কৰোঁ এখেতে চেষ্টাহে কৰিব ধাৰ বিচাৰিব মানুহক আমি টানি টুনি ঘৰখন যে চলাওঁ পইচা বচাবলৈ নহয় পইচা নাই বাবেহে আপুনি কথাটো ভুলকৈ বুজিলে ভুলকৈ বুজিলোৱেই সেইকাৰণে মই মোৰ ল'ৰাটো হেৰুৱাব লাগিব চাগে কি হৈছে নীলমা তই তালৈ কিয় যাব লাগে আকৌ ৰাজাৰ খবৰটো পোৱাৰ পাছত নোযোৱাকৈ কেনেকৈ থাকো গৈ কি পালি অপমানৰ বাহিৰে কিবা পালি মায়েহে কৈছে একো নহয় দে এতিয়াও ভ্ৰমত কিয় জীয়াই আছ তই দীপ মোৰ কথাবোৰ শুনিবলৈ তোৰ বেয়া লাগিব পাৰে কিন্তু সঁচা সেইটোৱেই সেইখন ঘৰৰ মানুহে তোক একো বুলি নাভাবে এতিয়াই নহয় আগৰে পৰাই সেইখন ঘৰতে ইমান বছৰে আছিলো আৰু ইমান বছৰে থাকি একো বুজি নাপালি এতিয়া মই বুজাই থাকিবলগীয়া হৈছে মূৰ্খ আচলতে মইহে পাগলৰ দৰে কথাবোৰ কৈ নাথাকিবিচোন মই জানো ৰাজা ৰিচাৱতী মোক বেয়া পায় মায়েও নিজৰ পচন্দৰ বোৱাৰী আনিব নোৱাৰাত মোক চাগে পচন্দ নকৰে মাৰৰ পচন্দৰ কোন পৰি ভাল খবৰ এটা আছে কি হ'ল কচোন আৰে ভট্টদা বোলে থানা গৈ পালেহি তাৰ মানে মালিকক আজিয়ে উঠাব য়েছ তেতিয়া কি হ'ব আৰে কি হ'ব মানে বিল্ডিংটো দিব লাগিবই লগতে সিহঁতে মোক ক্ষতিপূৰণো দিব লাগিব য়েছ মিছন সাকসেছ কি মিছন মায়েও নিজৰ
পচন্দৰ বোৱাৰী আনিব নোৱাৰাত মোক চাগে পচন্দ নকৰে। মাৰৰ পচন্দৰ কোন? পৰী। তই জোৰ জবৰ সিহঁতৰ পচন্দৰ কিয় হ'ব বিচাৰিছ? তই মোক সেইটোতে ভুল বুজিছ। মই কাৰো পচন্দৰ হ'বলৈ খোজা নাই। মই নিজৰ দায়িত্বৰ পৰা আঁতৰি যাব নোৱাৰো। মই মোৰ কৰিবলগীয়াখিনি কৰিমেই। হ'ব দে, তোক বুজাই জানো কিবা লাভ আছে? আহিছোঁ। হেৰি, লগৰ এটাই কিটচেনৰ এড্ৰেছটো লৈছে। কিবা ডাঙৰ অৰ্ডাৰ দিব চাগে, কথা বতৰা পাতি ল'বি। দীপ ছাৰ যাব ওলালে নেকি? কফি একাপ খাই যাক আকৌ। তই কফি বনাই খোৱাবি। মই খুৱাম আকৌ। মই আজিকালি এইবিলাক চব বনাব জানোতো। ই কফি বনাব জানে? জানোতো। গেছটো জ্বলাই দিম, চচপেনটো বহাই দিম, পানী ঢালি দিম, তাৰপিছত কফি চেনি আগত দিয়ে। পাগল চব কৰবাৰ। এদিন কফি বনাই খোৱা হেই। ছাৰ এইফালে আহা। বাইদেউ শুনিলে নেকি? বাইদেউ বস্তুখিনি আনিলা? আনিছো। 10 টকাৰ ভেন্দি মই 12 টকাত কিনি আনিছো। মানুহটোলৈ বেয়া লাগিল যে, বয়সস্থ মানুহ। কি হ'ল? পাগলামি নকৰিবি। এতিয়াও কৈছো, ঘৰত এনেই বিপদ। এতিয়া দেউতাৰে যদি এইটো কথাও গম পায় তেতিয়া কি হ'ব ভাবিছনে? মা, মই কুণালক বুজামতো। মোক এবাৰ যাবলৈ দিয়া মা। মই যাম তোৰ লগত। তুমি ক'লে কথাবোৰ বেলেগ হ'ব মা। গম পাইছাই দেখোন, কিবা নহয় কিবা প্ৰব্লেম হ'বই। মোক এবাৰ গৈ কথা পাতিবলৈ দিয়া মা, প্লিজ। ঠিক আছে, এবাৰেই কিন্তু। হ'ব, মোক খালি যাবলৈ দিয়া মা। যা, আধা ঘণ্টাত ঘূৰি আহিবি। গৈ পায়ে কলৈ গৈছ জনাবি। কিয়? কিয় বুলি সুধিবলৈ আহিছ? গৈ পায়ে তই মোক লোকেশ্যন পঠিয়াবি। হ'ব, পঠাম। এতিয়া যাওঁনে? যা। মা, ভাল খবৰ এটা আছে। কি হ'ল কচোন? আৰে ভট্টদা বোলে থানা গৈ পালেহি। তাৰমানে মালিকক আজিয়ে উঠাব। য়েছ। তেতিয়া কি হ'ব? আৰে কি হ'ব মানে, বিল্ডিংটো দিব লাগিবই, লগতে সিহঁতে মোক ক্ষতিপূৰণো দিব লাগিব। য়েছ, মিছন ছাকচেছ। কি মিছন? আৰে মা, সুইচাইডৰ মিছন। সুইচাইডৰ। য়েছ। য়েছ, ছাকচেছ। ৰাজা! আৰে মা, সুইচাইডৰ মিছন। সুইচাইডৰ। য়েছ, ছাকচেছ। নীলমে ঘৰ এৰি যাবলৈ ওলাইছে। স্বৰ্ণালীয়ে তাক বুজাই বুজাব পৰা নাই। মই আপোনালোকৰ ওচৰত মোৰ ভুলটো মানি ল'লেহে হেনো সি তাৰ সিদ্ধান্ত সলনি কৰিব। ভুল? কেনেকুৱা ভুল? জিদত টকা বিচৰাৰ কাৰণে। এবাৰ মনত পেলোৱাচোন, আনক জোৰকৈ কষ্ট দি কি পোৱা? যদি পোৱা বুলি দাঁতি ক'ব পাৰা তেনেহ'লে কম, হাজাৰ হাজাৰ কষ্ট খাবলৈও মই সাজু। ভুল? কেনেকুৱা ভুল? জিদত টকা বিচৰাৰ কাৰণে। মই মানি লৈছোঁ, মই জিদত আপোনালোকৰ পৰা টকা বিচাৰিছিলোঁ।
আপোনালোকক অশান্তি দিবলৈকে মই মোৰ ঘৰটো ৰিনোভেট কৰিবলৈ বিচাৰিছিলোঁ। ক্ষমা কৰি দিয়ক। কিয় কিয় যিহেতু আনক কষ্ট দি ভাল পোৱা? আনক কষ্ট দি কি সুখ পোৱা সেইটো কোৱা এবাৰ। যদি ক'ব পাৰা কোৱা। এবাৰ মনত পেলোৱাচোন, আনক জোৰকৈ কষ্ট দি কি পোৱা? যদি পোৱা বুলি দাঁতি ক'ব পাৰা তেনেহ'লে কম, হাজাৰ হাজাৰ কষ্ট খাবলৈও মই সাজু। কিন্তু কোনো মানুহে জেদত আনক কষ্ট দি সুখী হ'ব নোৱাৰে ৰাণু। ভাবি লয়, মোৰ লগত শত্ৰুতা কৰিছিল নহয়, এতিয়া কেনে পালি? কেনে পালি বুলি আনৰ কথা ভাবে। নিজে কি সুখ পালে নাজানে, নাভাবে। হয়তো শত্ৰুজনে কষ্ট পাইছে নে বুলি ভাবি ৰাতি টোপনি ক্ষতি কৰে। লাভ কি হয় ৰাণু? হ'ব দিয়কচোন। হ'ব বুলি ময়ো জানো জয়া। এওঁলোক যেতিয়া স্কুল যাবলৈ লৈছিলে তেতিয়া মই বাদ দিয়া সেইবোৰ। নাহৰৰে কুলিটিয়ে মিলিলে পাহি